আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা উপাৰ্জনৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক সকলো উপকৃত হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে কেইটামান টিপছ পাব। গতিকে সেই টিপছকেইটা ফ'ল' কৰিব। আপোনালোকে ফ'ল' কৰিলে নিশ্চয় জীৱনত আগবাঢ়ি যাব পাৰিব আৰু সফল হ'ব। আৰু টিপছকেইটা হৈছে বিজনেছৰ ওপৰত দিয়া হৈছে। কেনেকৈ বিজনেছ কৰিলে সফল হ'ব পাৰিব আপোনালোকে সহজতে তাৰে ওপৰত দিয়া হৈছে। আৰু এইসকল মহিলা দেখিছে আপোনালোকে সকলোৱে নিজৰ ওপৰত ভৰিৰ ওপৰত থিয় দিবলৈ সক্ষম হৈছে আৰু বহু দূৰ দূৰণিত ভ্ৰমণ কৰিবলৈ সক্ষম হৈছে। আৰু টকা নালাগেনো কাক নহয়নে? সেই টকা লাগিবলৈ হ'লে বা পাবলৈ হ'লে আমিতো কষ্ট কৰিব লাগিব, উপাৰ্জন কৰিব লাগিব। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ আৰু পাৰিলে আপোনালোকে আন 10জনকো ভিডিঅ'টো শ্বেয়াৰ কৰিব। ঘৰতে আবদ্ধ হৈ থকা এগৰাকী মহিলা এই চিষ্টেমৰ লগত জড়িত হৈ আমি মহিলাসকলে কেনেকুৱা ধৰণে আমি আগবাঢ়ি যাব পাৰিম তাৰ ওপৰতো বহুতকেইটা কনচেপ্ট আছে। তাৰ ওপৰতো ছাৰৰ বাইদেউ হ'ব। আপোনালোকে নহয় আৰু ইয়াতে চিষ্টেমৰ লগত জড়িত হ'লে আমি প্ৰডাক্টবিলাকৰ সৈতে কেনেকৈ আমি ধৰি লওক জানিম তাৰে দুআষাৰমান মানে আহিব। তেতিয়াহে আমি গম পাম যে চিষ্টেমৰ লগত জড়িত হৈ আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম। ইয়াৰ পিছত চেচনখিনি মই আগবঢ়াই নিবৰ কাৰণে মই সকলোলৈকে মই নমস্কাৰ জনাইছোঁ। আজি আপোনালোক ইমান ধুনীয়াকৈ আহি উপস্থিত হৈছে সময়মতে। আমি পৰিচয়টো দি লৈছোঁ। নাম মোৰ নিৰ্মালী কোঁৱৰ। এই চিষ্টেমত জড়িত হৈ প্ৰায় 6 বছৰে হ'ল। চিষ্টেমত জড়িত হোৱা 6 বছৰ হ'ল যদিও প্ৰথম অৱস্থাত মই বুজিবলৈ চেষ্টা কৰা নাছিলোঁ। তো ইয়াত যে আহিলে ইমান ধুনীয়া এখন প্লেটফৰ্ম আছে, আমি ইমান ধুনীয়াকৈ যে নিজকে আগবঢ়াই দিব পাৰোঁ, সেই বস্তুটো মই লাহে লাহে উপলব্ধি কৰিলোঁ। আৰু তেতিয়াই মই বিজনেছত ওলাই আহিলোঁ আৰু আৰম্ভ আৰম্ভ কৰিলোঁ। আৰু এনেকৈ আজি আপোনালোকৰ আগত এনেকৈ নিজকে প্ৰস্তুত কৰিছোঁ। ঘৰ মোৰ মান সত্যদীপ। আজিয়ে যিখন আমাৰ ইয়াত আলোচনা হ'ব আমাৰ PUC, তো সকলোলৈকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ আপোনালোকে আহি ইমান ধুনীয়াকৈ যে কৰিছে আৰু প্ৰত্যেক মাহে আহিবলৈ প্ৰত্যেক মাহতে এইখিনি আমাৰ ব্যৱস্থা কৰা হ'ব। আপোনালোকে আহিব, লগত 2-4জন আনিবলৈ চেষ্টা কৰিব। তো তেতিয়া আমাৰ বিজনেছটো আগবঢ়াই নিয়াত সুবিধা হ'ব। শুনি পাইছেনে বাৰু? শুনিছোঁ। আমি সকলোৱে ওলাই আহিছোঁ নিজকে কি কৰিবৰ কাৰণে, স্বাৱলম্বন কৰিবৰ কাৰণে। আমাৰ এতিয়া যিটো কনচেপ্ট আমাৰ আছে মানে আমাৰ ইয়াত এতিয়া যিটো আমাৰ ব্যৱসায়, তাত আমি কি কৰোঁ, এটা নিজকে স্বাৱলম্বন কৰিবৰ কাৰণে এটা সুবিধা পাইছোঁ। তাৰপিছতে নিজৰ এটা পৰিচয় মানে ইয়াত মানে হেল্থ ৱেল্থ গোটেইখিনি পোৱা যায়। গতিকে প্ৰথম কথা হ'ল আমাৰ ইয়াত স্বাস্থ্য পোৱা যায়। স্বাস্থ্যৰ লগতে এটা বিজনেছ কৰাৰ সুবিধা পোৱা যায় আৰু লগতে মান সন্মান সম্পত্তি সকলোখিনিয়ে পোৱা যায়। এতিয়া লাহে লাহে মই বুজি পাইছোঁ। গতিকে মই আগবাঢ়ি আহিছোঁ আৰু আপোনালোককো কৈছোঁ, মহিলাসকলকো কৈছোঁ যে এনেকুৱা এটা প্লেটফৰ্মত আপোনালোকে আহিছে, ভগৱানে আপোনালোকক লগাই দিছে বুলি কৈছোঁ। কাৰণ তেওঁৰ অনুমতি থাকিলেহে আমি এটা সৎ কামত আগবাঢ়ি নিজকে মানে আগবঢ়াই নিব পাৰিম। তো ভাল লাগিছে সকলোকে। তো বিজনেছটো আগবঢ়াই নিয়াত আমাৰ ইয়াত বহুতখিনি শিকিবলগীয়া জানিবলগীয়া কথা আছে। মানে এতিয়া ব্যৱসায়টো আমি কৰিম বুলি যেতিয়া ওলাই আহিছোঁ, গতিকে আমি শিকিব লাগিব। এনেই চাবলৈ গ'লে একেবাৰে সহজ ব্যৱসায়টো, কিন্তু যিমান সহজ বুলি আমি ভাবোঁ, কিন্তু সিমান টানো আছে। এইটো কাৰণে আছে আমি শিকিব লাগিব, শিকি বুজিহে আমি আনক ক'ব পাৰিম। এতিয়া ইমানবিলাক প্ৰডাক্ট আছে, বাহিৰৰ প্ৰডাক্ট এৰি পিনে পটককৈ এজন মানুহে কিয় এইখিনি বস্তু ব্যৱহাৰ কৰিব, তাৰ ওপৰত আমি জ্ঞান দিব লাগিব। প্ৰতিটো প্ৰডাক্টৰ বিষয়ে আমি নলেজ আমাৰ থাকিব লাগিব। তেতিয়াহে আমি এজন মানে মানুহ এজনক আমি কনভিন্স কৰাব পাৰিম। কি হয়, মাংসৰ দৰে হয়, কিন্তু মাংস নহয়। ইয়াত কিনোৱা চিজ আৰু প্ৰটিন এনেকুৱা ধৰণৰ বস্তু দি বনোৱা হৈছে। আৰু এইটোৱে আমাৰ কি হয়, প্ৰটিন হাই প্ৰটিন আছে আৰু ল' কলেষ্ট্ৰল আৰু ফেটছ ফ্ৰী। আমি মাংস খালে ফেটছ পাওঁ, কলেষ্ট্ৰল পাওঁ। ফেটছ আৰু কলেষ্ট্ৰল আমাক ক্ষতি কৰে, কিন্তু ই আমাক ক্ষতি নকৰে। আৰু বয়সীয়াল মানুহে যদি খাই হজম হয়, কিয়নো ফাইবাৰ থাকে। কিন্তু মাংস মানুহৰ শৰীৰত 8 দিনলৈকে, এনিমেল প্ৰটিন 8 দিন লাগে হজম হ'বলৈ।
আশা কৰোঁ আপোনালোকে টিপছকেইটা ফ'ল' কৰি উপকৃত হ'ব, আগবাঢ়ি যাব পাৰিব জীৱনত। আৰু নিশ্চয় ভাল পালে আপোনালোকে টিপছকেইটা শুনি পেলাই। আৰু এতিয়া আপোনালোকক দেখাব খুজিছোঁ, এইবিলাক হৈছে RCMৰ প্ৰডাক্ট। RCMত নাপায় কি, সকলোবোৰ বস্তু পায়, কাপোৰৰ পৰা আদি কৰি ৰেচন বস্তু সকলোবোৰ পায় আৰু প্ৰসাধন সামগ্ৰী সকলো পায় ইয়াতে। সকলোবোৰ বস্তু খুব কম দামতে পোৱা যায় আৰু নিজে নিজৰ ঘৰৰ কাৰণে বজাৰ কৰিলে মানে নিজৰে প্ৰফিট। আৰু আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব খুজিলেও ব্যৱসায় কৰিব পাৰিব। খুব সুন্দৰ প্ৰডাক্ট সকলোবোৰ। মই নিজে ইউজ কৰি বহুত বেছি ভাল পাইছোঁ আৰু ব্যৱসায় কৰিও বহুত সুফল লাভ কৰিছোঁ। গতিকে আপোনালোকেও আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ। আৰু আগলৈ RCMৰ নাইবা যিকোনো ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম, যাতে উপকৃত হয় আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই যদিহে ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰি দিব আৰু লগতে পাৰিলে আন 10জনকো শ্বেয়াৰ কৰি দিব, যাতে সকলো উপকৃত হ'ব পাৰে। কোনোবা মোৰ ভিডিঅ'টো চাই পেলাই কোনোবা নহয় কোনোবা এজন যদি উপকৃত হয় তেনেহ'লে বহুত ভাল কথা, যদি জীৱনত আগবাঢ়ি যাব পাৰে। গতিকে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।